মৰমৰ ছাত্ৰ-ছাত্ৰী, ১ নম্বৰ অংকটো চোৱা। পূৰণ নেওতা মনত পেলাই খালী ঠাইবোৰ পূৰ কৰা। পূৰণ নেওতা মনত পেলাই খালী ঠাইবোৰ পূৰ কৰিব দিছে। এতিয়া চোৱা, ইয়াত দিছে ৩৬ হৰণ ৪। ইয়াত কিমান হ'ব? এতিয়া চোৱা, এই হৰণ কৰিবলৈ যাওঁতে ৪ ঘৰৰ নেওতা মাতিলে কি সংখ্যাৰে ৪ লগত পূৰণ কৰিলে ৩৬ পাম, সেই সংখ্যাটোত পাতিব লাগে। এতিয়া চোৱা, ৪ ঘৰৰ নেওতা মাতা, ৪ × ৪, ৪ × ৮, ৪ × ৩ = ১২, ৪ × ৪ = ১৬, ৪ × ৫ = ২০, ৪ × ৬ = ২৪, ৪ × ৭ = ২৮, ৪ × ৮ = ৩২, ৪ × ৯ = ৩৬। এতিয়া ৩৬ পালোঁ। কি কৰিলোঁ? ৪ লগত কি পূৰণ কৰিলে ৩৬ হ'ব? ৯। তো ৯টো ইয়াত পাতি দিম। হ'ল, ৯টো পাতি দিলোঁ। এতিয়া এই ৪ × ৯ = ৩৬, তাৰ মানে ৪ৰে ৯ লগত পূৰণ কৰিলে কেইবাৰ যাব? ৩৬ক কেইবাৰ যাব? ৪ৰে হৰণ কৰিলে ৯ বাৰ যাব। তেতিয়াহ'লে কাৰণ ৪ লগত ৯ পূৰণ কৰিলে ৩৬ হয়। ৪ × ৯ = ৩৬, হয়নে? কাৰণ ৪ × ৯ = ৩৬। ৪ৰে ৩৬ক ৯ বাৰ যাব হৰণ কৰিলে, কাৰণ ৪ × ৯ = ৩৬। হ'ল। এতিয়া ৬ ঘৰৰ নেওতা মাতা, ৪৮ক কেইবাৰ যাব? কাৰণ ৬ৰ লগত কি পূৰণ কৰিলে ৪৮ হ'ব? সেই সংখ্যাটোৰেই বাৰ যাব। কি হৰণ? ৬ ঘৰৰ নেওতা মাতা, ৬ × ৬, ৬ × ২ = ১২, ৬ × ৩ = ১৮, ৬ × ৪ = ২৪, ৬ × ৫ = ৩০, ৬ × ৬ = ৩৬, ৬ × ৭ = ৪২, ৬ × ৮ = কিমান পালোঁ? ৪৮। কাৰণ কেইবাৰ যাব? ৬ × ৮ = ৪৮, মানে ৬য়ে ৪৮ক ৮ বাৰ যাব। তাৰ মানে ৬ৰ লগত ৮ পূৰণ কৰিলে ৪৮ হয়। ৬ × ৮ = ৪৮ হ'ব। এতিয়া চোৱা, ৭২। তুমি ১২ ঘৰৰ নেওতা মাতা। হ'ল। নহ'লে এটা কাম কৰিব পাৰা, যে ১২ পাতি লোৱা। ১২ৰ লগত কি পূৰণ কৰিলে আমি এই ২ পাম? ধৰা ১২ ঘৰৰ নেওতা মুখস্থ নাই, তেতিয়াহ'লে ১২ × ২ = ২ × ২৪, ৩ × ৩৬, ৫ × ৬০, ৬ × ৭২ হয়। কিন্তু চাবা, ১২টো পাতি লোৱা। এতিয়া এই ১২ৰ লগত এই ২ৰ লগত কি পূৰণ কৰিলে এই ২টো পাম? তাৰ মানে ২ পূৰণ কৰিলে ৪ হৈ যায়, ২ × ২ = ৪, ২ × ৩ = ৬, ২ × ৪ = ৮, ২ × ৫ = ১০, ০ পাওঁ, ২ × ৬ = ৬, ২ৰ লগত ৬ পূৰণ কৰিলে কিমান হয়? ১২ পাওঁ। তাৰ মানে ৬ পূৰণ কৰি চাব পাৰা। হ'ল। এইটো ১২ ২ পাই যাম নহয়? ১২ ২ পাইছোঁ, গতিকে ৬ × ২ = ১২। ১ ওপৰত দিলে ৬ × ৬ = ৭। হ'ল। মনত ৰাখিবা যে এই ২ৰ লগত কি পূৰণ কৰিলে এই পাছফালে 2টো পোৱা যাব? তাৰ মানে ১২। তাৰ মানে কিমান? ৬ × ১২ = ৭২। মানে ১২ৰ লগত ৬ পূৰণ কৰিলে ৭২ হয়। ১২ × ৬ = ৭২ হ'ব। এতিয়া চোৱা, ৬০। ১৬ৰ লগত কি পূৰণ কৰিলে ৮০ পাম? মানে ১৬য়ে ৮০ক কেইবাৰ যাব? হ'ল। এতিয়া ১৬ৰ লগত কি পূৰণ কৰিলে ৮০ পাম? তাৰ মানে চাবা যে এই ১৬, তাৰ লগত এই শূন্যটো পাবলৈ হ'লে ৬ৰ লগত কি পূৰণ কৰিলে ১৬ পাম? আমি জানো যে ৫ × ১৬ = ৮০। হ'ল। ১৬ কি ১৬, ২ × ১৬ = ৩২, ৩ × ১৬ = ৪৮, ৪ × ১৬ কিমান হ'ব? ৪ × ১৬ = ৬৪, ৫ × ১৬ = ৮০ হ'ব। এতিয়া চাবা যে এই শূন্যটো পাবলৈ ৬ৰ লগত কি পূৰণ কৰিলে ১৬ পাম? চাওঁ। ৬ × ৬, ৬ × ২ = ১২, ৬ × ৩ = ১৮, ৬ × ৪ = ২৪, ৬ × ৫ = ৩০, ৫ পূৰণ কৰিলে ৩০ পাওঁ। তাৰ মানে এই শূন্যটো পাম শেষত। ৫ পূৰণ কৰিছোঁ। ৫ × ৬ = ৩০, ৩ ওপৰত দিলে ৫ × ৫ = ৮। তাৰ মানে যদি মুখস্থ নাথাকে তেনেহ'লে ৫ পূৰণ কৰি লৈছোঁ। ১৬ 5 ×
আশী মানে 16 5 বাৰ যাব আশী তাৰ মানে 16 5 গুণ 80 হ'ব এটা 13 এটা 13 আছে 13 লগত চোৱা এই 91 একটো পাবলৈ হলে মানে 13 লগত কি পূৰণ কৰিব লাগিব চাবা হল 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 6 গুণ 18 8 ওলাই 3 7 গুণ 21 তাৰ মানে 3 7 গুণ 21 7 হ'ব 7 3 গুণ 21 1 বহিব 2 কৰিলে 7 1 গুণ 7 7 2 9 8 9 হ'ল 91 পাইছো গতিকে 7 13 91 হ'ব 13 7 গুণ 91 তাৰ মানে 13 91 7 বাৰ যাব আৰু 13 লগত 7 পূৰণ কৰিলে 91 হ'ব এতিয়া এইটো ডাইৰেক্ট 6 পূৰণ কৰিলে হ'ব 6 6 গুণ 36 হয় নহয় চাবা যে 16 লগত কি পূৰণ কৰিলে হ'ব চাবা 6 6 গুণ 36 3 কৰিলে 3 6 গুণ 6 9 হ'ল 6 পূৰণ হ'ল তেতিয়াহ'লে 16 গতিকে কি হ'ব 16 লগত 6 পূৰণ কৰিলে যদি 96 হয় তেতিয়া 16 96 6 বাৰে যাব হ'ব এতিয়া 18 ইয়াত কিমান আছে 72 আছে হল এতিয়া এই 18 লগত কি পূৰণ সংখ্যা কৰিলে এই 5ৰ কি পাম আমি কি পাম 2টো পাম 72ৰ 2টো পাম এতিয়া 18 লগত চাই লোৱা আছে 8ৰ লগত কি পূৰণ কৰিলে 18 আছে চাই লোৱা হা 18 যদি মুখস্থ নাই আছে 8 গুণ 8 দুগুণ 16 নহ'ব 8 3 গুণ 24 8 4 গুণ 32 মানে 4 পূৰণ কৰিলে 32 পাম 32 8ৰ লগত পূৰণ কৰি চাওঁচোন 4 8 গুণ 32 তাৰ মানে 2 বহিব 3 কৰিলে হয় না 4 1 গুণ 4 3 কিমান হ'ব 5 7 72 মানে 4 18 72 তেনে 4 বাৰ যাব 4 18 4 গুণ 72 তাৰ মানে 18 72 কেইবাৰ যাব 4 বাৰ যাব গতিকে যদি 4 18 পূৰণ কৰিলে 72 হয় গতিকে কি হ'ব 18 4 বাৰ যাব 72 হ'ব এতিয়া চোৱা এই 17 লগত কি পূৰণ কৰিলে এই 119 পাম 17 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 7 গুণ 49 7 7 গুণ 49 মানে 49 পাওঁ মানে এই 9টো পাওঁ শেষত 7 7 গুণ 49 তে 9টো এড পাতা 7 গুণ 7 7 4 11 হয় নহয় 7 8 9 10 11 মানে 119টো পাই গৈছো তাৰ মানে কেইবাৰ যাব 7 বাৰ 17 7 গুণ 119 তাৰ মানে 17 119 কেইবাৰ যাব 7 বাৰ যাব হ'ব এইটো ইয়াৰ উত্তৰ এইদৰে আমি উত্তৰসমূহ পালো ইয়াত যদি কিবা অসুবিধা থাকে তেতিয়া সুধিবা কমেণ্টত মই উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু যদি চেনেলটোত ভাল পাইছে তেতিয়া লাইক এটা কৰি দিবা আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থকা তোমালোকৰ মৰম চেনেল যদি এইদৰে পাই থাকোঁ তেতিয়াহ'লে মই আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'মহি অন্য এটা বিষয় লৈ আজিলৈ হ'ব বাই